হেল্ল' এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। অইন দিনৰ নিচিনা আজিও আপোনালোকৰ কাৰণে নতুন এটা এডভাৰটাইজ লৈ আহিছোঁ। ইচ্ছুক কেণ্ডিডেটসকলে যাতে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যায় তাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ। চাওক, ইয়াতে আপোনালোকক শিক্ষাগত অৰ্হতা কিমান লাগিব সেইখিনি মই গোটেইখিনি থাম্বনেইলত টাইটেলত আপোনালোকে চাই গমেই পাইছে, সেইখিনি দি দিছোঁ। লগতে গ্ৰেড 3 আৰু 4 আটাইখিনিৰে পোষ্ট আছে। পুৰুষ আৰু মহিলা সকলোৱে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে প্ৰথমতে মই কৈ লওঁ, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, যাতে আগন্তুক এনেকুৱা এডভাৰটাইজসমূহ অনাৰ লগে লগে আপোনালোকে চাবলৈ পাৰে। গতিকে চাওক, ইয়াতে নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ পৰা আহিছে। ইয়াতে এডভাৰটাইজটো মই আপোনালোকক দি দিছোঁ। যদি এডভাৰটাইজটো PDF লাগে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই আপোনালোকক PDFটো দি দিম। ঠিক আছে, চাওক, NICL এছিষ্টেণ্ট ৰিকুৱাৰমেণ্ট 2026। ইয়াতে টোটেল 500 পোষ্ট আছে, ভালেখিনি পোষ্ট আছে। ইয়াতে লাষ্ট ডেট হৈছে আপোনালোকৰ 7/8/2026, মানে আগষ্টৰ 7 তাৰিখ লাষ্ট ডেট। গতিকে চাওক, এইটো এডভাৰটাইজটো ওলাইছে 18 জুলাই তাৰিখে। আপোনালোকে ইয়াতে চাব, নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড NICL হেজ ৰিলিজ নটিফিকেশ্যন ফৰ ৰিকুৱাৰমেণ্ট অফ 500 এছিষ্টেণ্ট পোষ্ট। গতিকে 500টা পোষ্টৰ কথা কৈছে, মই অলৰেডি ক'লোৱেই। ইয়াতে আপোনালোকৰ ভেকেঞ্চি ডিটেইলছ, টোটেল পোষ্ট আছে 500টা, কিন্তু পোষ্ট ইন আছাম, অসমত আছে আমাৰ কিমানটা, 18টা পোষ্ট আছে, হয়নে? আপোনালোকে যদি বাহিৰত কৰিব বিচাৰে তেতিয়াহ'লে তথাপিও এপ্লাই কৰিব পাৰিব। কেটেগৰী ৱাইজ ভেকেঞ্চি, ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ ভেকেঞ্চি দিয়া আছে। ইয়াতে চাওক, কেটেগৰী ৱাইজ ভেকেঞ্চি ইয়াতে URত আছে 255, OBCত আছে 104, SCত আছে 67, STত আছে 36 আৰু EWSত আছে 38, হয়নে? ইম্পৰ্টেঞ্চ ডেটছ, কিছুমান দৰকাৰী যিখিনি তাৰিখৰ কথা ইয়াতে উল্লেখ কৰিছে। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট 18 জুলাই 2026। ইয়াতে অনলাইন আপোনালোকৰ ষ্টাৰ্ট হৈছে কিমান তাৰিখৰ পৰা বুলি কৈছে, 18 জুলাইৰ পৰা। গতিকে আজি কেইবাদিনো ধৰি আপোনালোকৰ অনলাইন চলি আছে। গতিকে লাষ্ট ডেট 7 আগষ্ট। আপোনালোকে এটা কাম কৰিব লাগে, যেতিয়া এডভাৰটাইজটো পায় কেতিয়াও আপোনালোকে লাষ্ট ডেটলৈ ৰখি থাকিব নালাগে, অতি সোনকালে এপ্লাই কৰিব লাগে, হয়নে? লাষ্ট ডেটলৈ এপ্লাই কৰিবলৈ ৰৈ থাকিলে আপোনালোকৰ ছাৰ্ভাৰ ডাউন মাৰে, কিবা বহুতো অসুবিধাৰ সৃষ্টি হয়, গতিকে সন্মুখীন হোৱা দেখা যায়। গতিকে আমি লাষ্ট ডেট অহাৰ আগতে এপ্লাই কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰপিছত ইয়াতে চাওক, ফেজেছ 1 27 আগষ্ট আছে, এইটো আপোনালোকৰ এক্সামটো, আৰু 2 নম্বৰটো আছে পেপাৰ 30 অক্টোবৰ। গতিকে এইখিনি আপোনালোকৰ ইম্পৰ্টেঞ্চ ডেট, আপোনালোকে এইখিনি মনত ৰাখিব। তাৰপিছত চাওক, এডুকেশ্যন কোৱালিফিকেশ্যন, গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফৰ এ ৰিকগনাইজ ইউনিভাৰ্চিটি। ইয়াতে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে BA পাছ, মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। এজ লিমিট চাওক, 21 বছৰৰ পৰা 30 বছৰ হ'লে আপোনালোকে সকলো কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। কিমান বুলি কৈছে যে 21 বছৰৰ পৰা 30 বছৰ বয়সৰ সকলো কেণ্ডিডেটছে ইয়াতে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন, ইয়াতে ৰেহাই আছে, এজ ৰিলেক্সেশ্যন আছে ST SCৰ কাৰণে 5 ইয়াৰ্ছ, OBCৰ কাৰণে 3 ইয়াৰ্ছ, আৰু ইয়াৰ্ছ PWBDৰ কাৰণে 10, 13, 2015 এটচেট্ৰা। ঠিক আছে, 10, 13, 15লৈ আপোনালোকৰ ৰিলেক্সেশ্যন আছে। এপ্লিকেশ্যন ফি আপোনালোকৰ চাওক, ST SC PWBD এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো ধৰণৰ পইচা দিব নালাগে, চালান কাটিব নালাগে। কিন্তু বাকী এইখিনিৰ বাদে যিমানখিনি কেণ্ডিডেটছ আছে গোটেইখিনিয়ে 850 টকাৰ চালান কাটিব লাগিব, মনত ৰাখিব। চেলাৰীটো চাওক কেনেকুৱা হ'ব, ইয়াতে চেলাৰী বহুত হয়। 36 জইনিঙতে আপোনালোকৰ 36,290 পৰা 1,08,65 প্লাছ হ'ব, মনত ৰাখিব কিমানখিনিত চেলাৰী। গতিকে আপোনালোকে কেয়াৰফুলি এপ্লাই কৰিব, যাতে ক'তো কোনো ধৰণৰ ভুল নহয়। এক্সামখিনিৰ কাৰণেও প্ৰিপাৰেশ্যন ল'ব পূৰা। চিলেকশ্যন প্ৰচেছ, প্ৰিলিমিনাৰী অনলাইন এক্সাম, ইংলিছ, ৰিজইনিং, কোৱান্টিটিভ এপ্টিটিউড, তাৰপিছত মেইন অনলাইন এক্সাম হ'ব ৰিজইনিং, ইংলিছ, নাম্বাৰিকেল এবিলিটি, জেনেৰেল এৱাৰনেছ, কম্পিউটাৰ নলেজ, এইখিনি। ৰিজইনিং লেংগুৱেজ টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, আপোনালোকৰ ৰিজইনিং লেংগুৱেজ টেষ্ট হ'ব, আৰু এটা লাষ্টত হ'ব আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন। আপোনালোকৰ যিখিনি নথি পত্ৰ আছে সেইখিনিৰ কাৰণে ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ইয়াতে হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ভেকেঞ্চিজ ইন NICL এছিষ্টেণ্ট ৰিকুৱাৰমেণ্ট। ইয়াতে টোটেল পোষ্ট আপোনালোকৰ
500 আছে হোৱাট ইজ দ্য লাষ্ট ডেট অফ এপ্লাই বহুতে হয়তো সুধি থাকে যে লাষ্ট ডেট কিমান 7 আগষ্ট লাষ্ট ডেট আপোনালোকে লাষ্ট ডেটলৈ ৰখি থাকিব নালাগে মই বাৰে বাৰে কৈ আছোঁ আপোনালোকে ডেট যিহেতু কেইবাদিনো হ'ল আমাৰ অনলাইন ষ্টাৰ্ট হৈছে 18 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে গতিকে আমি লাষ্ট ডেটলৈ ৰখি থাকিব নালাগে আজিয়ে আপোনালোকে এপ্লাই কৰি দিয়ক হোৱাট ইজ দ্য এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ঠিক আছে ইজ নলেজ অফ লোকেল লেংগুৱেজ ৰিকুৱাৰ্ড য়েছ ৰিজনেল লেংগুৱেজ টেষ্ট ইজ মেণ্ডেটৰী গোটেইখিনি ইয়াতে মই জনাই দিলোঁ এতিয়া আপোনালোকৰ কিবা সুধিব লগা থাকিলে মোক কমেণ্টত জনাব আৰু কোনে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাইছে মোক কমেণ্ট ছেকশ্যনত নামটো লিখি পঠিয়াব আপোনাৰ কোৱালিফিকেশ্যনখিনি লিখি পঠিয়াব আপোনাৰ কাৰণে যিখিনি এডভাৰটাইজ মানে প্ৰযোজ্য হয় মই গোটেইখিনি পোৱাৰ লগে লগে আপোনাক জনাই দিম ঠিক আছে থেংক ইউ ফৰ ৱাচ